হৈ গ'ল 1 2 3 বুলি ক'লে 1 2 3 আমি 233 নং নিমাইজান প্ৰাথমিক বিদ্যালয়ৰ পৰা ইতিমধ্যে শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া আজি সন্মিলিত ৰঙালী বিহুৰ উদযাপনলৈ আমাৰ এই বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক আজি প্ৰথম দিন জীৱনৰ সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে ভৰি দিব বিচাৰিছে আৰু আমিও এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ৰ পৰা আমি এই সাংস্কৃতিক অনুষ্ঠান বিহু মঞ্চলৈ আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ আমাৰ ইয়াৰ হ'ল প্ৰথম পদক্ষেপ এই পদক্ষেপত আমি যাতে সুনাম কঢ়িয়াই আনিব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ এয়া কামনা মই আশা ৰাখিম মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমি যোৱা 3 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ যি কৰ্মশালা বিহু হুঁচৰি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ এই কৰ্মশালাৰ ঠিক পিছতে আমি 1 বহাগত এটা অনুষ্ঠান কৰিলোঁ বহাগেই আদৰণি অনুষ্ঠান আৰু আজি আমাৰ জিলা শিক্ষা বিষয়া পৰিদৰ্শক মহোদয় দেৱজ্যোতি গগৈ ছাৰে আমাক আজি সন্মিলনলৈ তেখেতে আমন্ত্ৰণ জনাইছে তেখেতৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি ছাত্ৰ ছাত্ৰীসকলক লৈ যাব বিচাৰিছোঁ আশা ৰাখিছোঁ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনে আমি তাৰ কাৰণে 1 মিনিট ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আগবাঢ়িছোঁ আৰু আশা ৰাখিছোঁ আমাৰ যাতে কণ কণ ছাত্ৰী আমি যি ধৰণে আমি এই বিদ্যালয়ৰ পৰা আজি প্ৰথম পদক্ষেপ আমি লৈছোঁ আৰু আশা ৰাখিম ছাত্ৰ ছাত্ৰীসকল আজি এই বিদ্যালয়ৰ পৰা যি ধৰণে ওলাই গৈছে পুনৰ এই বিদ্যালয়লৈ তেওঁলোকে ঠিক ভগৱানে আকৌ আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যাতে সুকলমে লৈ আহে তাৰ কামনা কৰি মই আজি পদৌতি অসমবাসী ৰাইজৰ ওচৰত তথা নিমাইজনবাসী মোৰ আৰু সহকৰ্মীসকলৰ ওচৰত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্যটো সামৰি মাৰিছোঁ ধন্যবাদ